গ্রীষ্মকালীন বন্ধ উপলক্ষে ছয়গাঁৱৰ সাংস্কৃতিক অনুষ্ঠান দেউকাই অনুষ্ঠিত কৰা 15 দিনীয়া কৰ্মশালাৰ সফল সামৰণি অনুষ্ঠান। সামৰণি অনুষ্ঠানত উপস্থিত চলিত মাহৰ 24 তাৰিখে মুক্তি পাবলগীয়া হিমাংশু প্ৰসাদ দাসৰ অসমীয়া ছবিৰ XYZ টিম। ছয়গাঁৱৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান দেউকা সাংস্কৃতিক গোষ্ঠীয়ে আয়োজন কৰা 10ম বাৰ্ষিক 15 দিনীয়া গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাৰ দেওবাৰে সন্ধিয়া সামৰণি পৰে। এই উপলক্ষে ছয়গাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি বিকাশ কেন্দ্ৰত সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। সন্ধিয়া অনুষ্ঠিত উক্ত অনুষ্ঠানৰ সাংস্কৃতিক মঞ্চ মুকলি কৰে ছয়গাঁৱৰ বিশিষ্ট সমাজকৰ্মী প্ৰতাপ কলিতাই। আনহাতে আজিৰ এই অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ পৰিচালক প্ৰযোজক তথা সাংস্কৃতিক কৰ্মী হিমাংশু প্ৰসাদ দাসৰ লগতে XYZ চিনেমাৰ টিমটো উপস্থিত থাকে। আনহাতে বিশিষ্ট পৰিচালক তথা প্ৰযোজক হিমাংশু প্ৰসাদ দাসে কয় যে এই ছবিখনত অসমৰ বিভিন্ন প্ৰান্তৰ বহু পুৰণি তথা নৱপ্ৰজন্মই অভিনয় কৰিছে আৰু ই এখন উন্নত মানদণ্ডৰ ছবি অসমৰ ৰাইজে উপভোগ কৰিবলৈ পাব। আনহাতে সমগ্ৰ অসমৰ লগতে ছয়গাঁৱৰ ছবিগৃহতো চলিব XYZ। এতিয়া ৰাইজেহে আচলতে সিদ্ধান্ত লোৱাৰ সময় যে বাহক ভোট দিব নে বেয়ানাক ভোট দিব, কিন্তু এইটোতো খাটাং যে চৰকাৰ XYZ-ৰে হ'ব লাগিব। এতিয়া কেকে সিদ্ধাৰ্থ শৰ্মাৰ বেয়ানা পাৰ্টিৰ ফালে মানুহ ঢাল খায় নে ভৱেশ বৰুৱাৰ বাঁহ পাৰ্টিৰ পিনে ঢাল খায়, সেইটো বাৰু মানুহ একোনে কাক ভোট দিব এইটোতো চবেই চিক্ৰেট কৰি ৰাখে। কিন্তু আমি বিচাৰোঁ যাতে চৰকাৰ XYZ-ৰে হয়। 24 জুলাইত মানুহ আহক ছবি ঘৰলৈ আৰু XYZ-ক চৰকাৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে সহযোগ কৰক। সমগ্ৰ অসমৰে বিভিন্ন নতুন প্ৰজন্মৰ অভিনেতা অভিনেত্ৰী এইখন চিনেমাৰ লগত জড়িত হৈ আছে। আমি যেনেকৈ ক'লোঁ যে ভ্ৰাম্যমান থিয়েটাৰ জগতৰ যশস্বী অভিনেতা ভৱেশ বৰুৱাও আছে, সিদ্ধাৰ্থ শৰ্মা আছে, পল্লৱী ফুকন, প্ৰণামী বৰা তেওঁলোক আছে, অপূৰ্ব বৰ্মন, ৰূপম জ্যোতি দাস, কিন্তু তাৰ সমান্তৰালভাৱে সৌৰভ হাজৰিকা, সৃষ্টি শ্ৰেয়ম, এনেকৈ বহুতবিলাক আছে যিসকল একদম নতুন। এইখন চিনেমাই তেওঁলোকৰ কাৰণে জীৱনৰ প্ৰথম চিনেমা হ'ব। গতিকে আমি ভাবোঁ যে এয়া এটা খুব ধুনীয়া এটা সমন্বয় যে আমাৰ পুৰণি সকলো আছে, নতুন সকলো আছে আৰু সকলোৱে মিলি এখন উন্নত মানদণ্ডৰ অসমীয়া চিনেমা ৰাইজক উপহাৰ দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ।